নমস্কাৰ ফ্ৰেণ্ডছ, মই প্ৰাঞ্জলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আজি উপস্থিত হৈছোঁহি শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত। আৰু মোৰ লগত মোৰ সহযোগীসকল আহিছে। এয়া হৈছে মনজিত আৰু এয়া হৈছে তাপস দা, আৰু ইফালে আমাৰ লোকেশ আছে আৰু ইফালে বিজয়। আমি সকলোৱে আজি আহিছোঁ আচলতে এই যি শংকৰদেৱ আৱিৰ্ভাৱ সমন্বয় ক্ষেত্ৰ, খুব সুন্দৰ এক পৰিৱেশ। আপোনালোকে চাওক, সকলো মানুহ য'ৰ পৰা ইচ্ছা গৈছে তাৰ পৰাই তেওঁলোকে আহিছে আৰু আহি ইয়াত নিজৰ নিজৰ যি ভাল লগা দৃশ্যসমূহ সকলোৱে উপভোগ কৰি আছে আৰু খুব সুন্দৰকৈ তেওঁলোকে ফটো উঠি আছে। আৰু মই আপোনালোকক দেখুৱাই গৈ আছোঁ, আপোনালোকে চাওক। আৰু এটা কথা আছে, ইয়াত আপোনালোকে যদি আহে, সদায় আপোনালোকে ইয়াত আহিলে ধুতি পিন্ধিব লাগিব। আপোনালোকে চাওক, আমি প্ৰত্যেকজনেই এনেকৈ আমি ধুতি পিন্ধিছোঁ আৰু আমাৰ যি জাতীয় সাজ পোছাক আছে সকলোবোৰ পিন্ধি আহিছোঁ। বিজয় আছে, বিজয় কিবা ক'ব? মই আৰু কি ক'ম, এইটো জেগা মানে আজি যে আহিছোঁ মোৰ বহুত ভাল লাগিছে। শংকৰদেৱৰ জন্মস্থান, ইমান দিন আশা আছিলে যে এইটো জেগাত আহিম। আজি প্ৰাঞ্জলৰ লগত আহিছে, মোৰ লগত আহিছে আৰু আমাৰ একে চব আহি বহুতখিনি ভাল পাইছোঁ আজি। চাওক, মই আৰু বিজয়ে আপোনালোকক দেখুৱাই আছোঁ। ইফালে লোকেছে ফটো শ্বুট কৰি আছে। আচলতে চাওক কিমান মানুহ, ক'ব লাগিব বহুত মানুহ। আচলতে আজি যিহেতু ছানডে, সেয়েহে সকলোৱে ইয়াত আজি আহি নিজে নিজে খুব সুন্দৰকৈ তেওঁলোকে ফটোশ্বুট কৰি আছে। আপোনালোকে চাওক, বিভিন্ন ঠাইৰ পৰা আহিছে ব্যক্তিসকল। আচলতে তেওঁলোকৰ লগত যদি সম্ভৱ হয়, মই কাৰোবাৰ লগত আপোনালোকক দুই এষাৰ কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে চাওক কিমান ধুনীয়া এক পৰিৱেশ। সকলোৱে খালি ফটো উঠাত ব্যস্ত হৈ আছে। এয়া মনজিতে ফটো উঠাত ব্যস্ত হৈ আছে। এইপিনে যিখন ডাঙৰ বৰতাল আছে, সেই বৰতালত তেওঁ কিবা এটা মানে ব্যৱস্থাত ফটো উঠাই আছে। আমি ফটোটো যেতিয়া উঠাই হ'ব সকলোবোৰ আমি শ্বেয়াৰ কৰিম, আপোনালোকে চাব। খুব সুন্দৰ এক পৰিৱেশ। আচলতে ক'বলৈ ভাষা নাই, যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি জন্মস্থান বৰদোৱা, এই বৰদোৱাত এনে এক যি পৰিৱেশ আজি সৃষ্টি হৈছে, তাৰ কাৰণে আমাৰ অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব, যিহেতু তেওঁলোকে আজি ইয়াত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰি তুলিছে। পৰিৱেশটো ভাল কৰি ৰাখিলে আমাৰ এই অনুষ্ঠানটো ভাল হৈ থাকিব। সেয়েহে তেওঁলোকে যিমান পাৰিছে চেষ্টা কৰি আছে যে এই যি আৱিৰ্ভাৱ সমন্বয় ক্ষেত্ৰ, ইয়াত যাতে লেতেৰা নহওক বা খুব সুন্দৰকৈ এই জেগাখিনি থাকক, সেইখিনি তেওঁলোকে চেষ্টা কৰি আছে। আমিও চেষ্টা কৰি আছোঁ যাতে এয়া ভালকৈ আমি ৰাখিব পাৰোঁ। পথৰ দিব লাগিব না, আপোনালোকে ভিডিঅ' বনাই মানুহক দেখালে নহ'ব না, আগতে আমি কেপচাৰ কৰিব লাগিব।